স্বাগতম জনাইছোঁ আৰ কে আছাম ব্লগছ চেনেলৰ তৰফৰ পৰা। ছাত্ৰ ছাত্ৰীসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ কাৰণে ইংৰাজী ছাবজেক্টৰ ইণ্ডিগো চেপ্টাৰৰ পৰা 15টা মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছোঁ আৰু এই প্ৰশ্নকাৰী ভিডিঅ' আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰা। प्रथम प्रश्न हल व्हाई डिड राजकुमार शुक्ला कम टू द कॉन्ग्रेस सीजन ऑफ 1916 1916 सनत कॉन्ग्रेसर अधिवेशनলৈ राजकुमार शुक्ला किय आहिছিল। आंसर हल राजकुमार शुक्ला केम टू द कॉन्ग्रेस सीजन ऑफ 1916 1916 सनत कॉन्ग्रेसर अधिवेशनলৈ राजकुमार शुक्ला आहिছিল टू कम्प्लेन अबाउट द इनजास्टिस ऑफ द लैंडलॉर्ड सिस्टम इन बिहार। बिहारर জমিদাৰী ব্যৱস্থাৰ অনিয়মৰ বিষয়ে অভিযোগ দিবলৈ আহিছিল। এণ্ড হি ৱান্ট আৰু তেওঁ বিচাৰিছিল গান্ধী টু গো হিজ ডিষ্ট্ৰিক্ট চম্পৰণ। গান্ধীয়ে তেওঁৰ চম্পৰণ ডিষ্ট্ৰিক্টলৈ যাবলৈ বিচাৰিছিল। 2 নম্বৰ প্ৰশ্নটি হ'ল হোৱাই ৱাজ ৰাজকুমাৰ শুক্লা ডিছক্ৰাইবড এজ বিং ৰিজল্ট। কিয় ৰাজকুমাৰ শুক্লাক এজন দৃঢ়স্থিতিৰ লোকৰ লগত তুলনা কৰা হৈছে। আনচাৰটি হ'ল ৰাজকুমাৰ শুক্লা ৱাজ ডিছক্ৰাইবড এজ বিং ৰিজল্ট because he did not leave Gandhi's side কাৰণ তেওঁ গান্ধীৰ লগ এৰা নাছিল and followed him তেওঁক ফলো কৰিছিল wherever যলৈ he went তেওঁ গৈছিল because he wanted তেওঁ বিচাৰিছিল গান্ধী to visit his district চম্পৰণ তেওঁৰ জিলা চম্পৰণলৈ যাবলৈ। 3 নম্বৰ প্ৰশ্নটি হ'ল why do you think the servants of Rajendra Prasad thought Gandhi to another present। राजेंद्र प्रसादर कर्मचारीয়ে गांधीक किय आन एजन खेतियक বুলি ভাবিছিল। आंसरটি হল দি সার্ভেন্টস অফ राजेंद्र प्रसाद हाउस নিউ শুক্লা ওয়াজ এ পুয়ার পিজেন্ট অফ চম্পৰণ। राजेंद्र प्रसादৰ ঘৰৰ কৰ্মচাৰীয়ে ৰাজকুমাৰ শুক্লা যে এজন দুখীয়া খেতিয়ক আছিল চম্পৰণ হেতু জানিছিল। হু পেষ্টাৰেড দেয়াৰ মাষ্টাৰ টু হেল্প দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰুপাৰ্ছ যিজনে সিহঁতৰ মালিকক নীল খেতি আদিয়াৰসকলক সহায় কৰিবৰ বাবে বাৰম্বাৰ কৈছিল। এণ্ড গান্ধী ৱাজ হিজ কম্পেনিয়ন আৰু গান্ধী তেওঁৰ লগত আছিল। So the servants of Rajendra Prasad thought Gandhi to another present। সেয়ে ৰাজেন্দ্ৰ প্ৰসাদৰ কৰ্মচাৰীয়ে গান্ধীক আন এজন খেতিয়ক বুলি ভাবিছিল। 4 নম্বৰ প্ৰশ্নটি হ'ল why did Gandhi agree to a settlement of 25% refund to the farmers। খেতিয়কসকলক 25% ঘূৰাই দিয়াত গান্ধীয়ে কিয় একমত হৈছিল। আনচাৰটো হ'ল গান্ধী এগ্ৰিড টু এ সেটেলমেণ্ট অফ 25% ৰিফাণ্ড টু দ্য ফাৰ্মাৰ্ছ। গান্ধীয়ে খেতিয়কসকলক 25% ঘূৰাই দিয়াত একমত হৈছিল বিকজ কাৰণ দি এমাউণ্ট অফ দ্য ৰিফাউণ্ড ৱাজ লেছ ইম্পৰ্টেণ্ট। টকা ঘূৰাই দিয়াটো ইমান গুৰুত্বপূৰ্ণ নাছিল দেন দি ফেক্ট দেট আচল গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দি লেণ্ডলৰ্ডছ হেড বিন অবলাইজড বাধ্য হৈছে টু চাৰেণ্ডাৰ সমৰ্পণ কৰিবলৈ পাৰ্ট অফ মানি আৰু টকা ঘূৰাই দিবলৈ অলপ টকা ঘূৰাই দিবলৈ বাধ্য হৈছে সেইটো আচল কথা। এণ্ড উইথ ইট আৰু এইটোৰ সৈতে পাৰ্ট অফ দেয়াৰ প্ৰেষ্টাৰ সিহঁতৰ সন্মান কিছু নষ্ট হৈছে। 5 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই ডু ইউ থিংক তুমি কি ভাবা গান্ধী কনচিডাৰেড দ্য চম্পৰণ এপিছড টু বি এ টাৰ্ণিং পইণ্ট অফ হিজ লাইফ। চম্পৰণৰ ঘটনাটো গান্ধীজীৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি ভাবানে। আনচাৰটো হ'ল গান্ধী কনচিডাৰেড দ্য চম্পৰণ এপিছড টু বি এ টাৰ্ণিং পইণ্ট ইন হিজ লাইফ বিকজ ইট ৱাজ দি ফাৰ্ষ্ট মাছ মুভমেণ্ট অফ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল। Gandhi took up the cause of the poor peasant. He fought against the injustice of the cruel landlords who extorted money from the poor sharecroppers. The success of Champaran marked the first victory of the civil disobedience in modern India. The Champaran episode was the beginning of their liberation from fear of the British. 6 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দি ইনচিডেণ্ট ডেট প্ৰম্পটেড গান্ধী টু ৰেইজ হিজ ভইচ অফ প্ৰটেষ্ট এগেইনষ্ট দ্য ব্ৰিটিছ। আনচাৰটো হ'ল অন ৰাজকুমাৰ শুক্লাছ ৰিকুৱেষ্ট গান্ধী ৱেণ্ট টু হিজ ডিষ্ট্ৰিক্ট চম্পৰণ টু ফাইণ্ড এ ৱে আউট অফ দ্য আনফেয়াৰনেছ ডাউন টু দ্য শ্বেয়াৰ ক্ৰুপাৰ্ছ বাই দ্য লেণ্ডলৰ্ডছ। He at last forced out a way
for an honorable settlement of the peasants. This episode of Sampran prompted Gandhi to protest against the British as it made him clear that they must quit India sooner. 7 प्रश्न হল why did Gandhi oppose the suggestion of his lawyer friends to lead and Rius stay in Champaran to help them? Answer হল Gandhi opposed the suggestion of his lawyer friends to lead and Rius stay in Champaran to help them because he refused to take help of an Englishman. He said that it would be their weakness to take the help of an Englishman. 8 প্রশ্নটি হল how do you know that ordinary people too contributed to the freedom movement? Answer হল Gandhi got great support from the ordinary people and the poor peasant of Champaran, and their victory in Champaran was a result of their unity and courage. It was a great contribution to the freedom movement of India, who sent a message to all over the country. 9 প্রশ্নটি হল how was Gandhi able to influence lawyers? Give instances. Answer হল Gandhi's sympathy for the poor sharecroppers, his courage and self-reliance influences the lawyers. Coming from Gujarat, Gandhi fought for the poor sharecroppers of Champaran, cited the lawyers for collecting big fees from them, and advised them to fight for the country with unity and self-reliance. 10 প্রশ্নটি হল why was Gandhi impressed with Rajkumar Shukla? Answer হল Rajkumar Shukla did not leave Gandhi's side and followed him whenever he went and begged him to visit Champaran. This determination of Shukla impressed Gandhi and finally come with him to Champaran. 11 প্রশ্নটি হল why did the servants of Rajendra Prasad let Gandhi to stay on the grounds, or why was Gandhi not allowed to draw water from the well? Answer to all the servants of Rajendra Prasad house knew Shukla was peasants of Champaran and Gandhi was his companion. They mistook him to be another peasant and so let him to stay on the grounds. Moreover, Gandhi was not permitted to draw water from the well because the servants presumed him to be untouchable like Shukla. 12 প্রশ্নটি হল why did Gandhi chose to go to Muzaffarpur first before going on to Champaran? Answer হল Gandhi did not go straight to Champaran but first went to Muzaffarpur and stayed there for 2 days in the house of Professor J.B. Kripalani to get the actual picture of the zamindari system in that locality. 13 প্রশ্নটি হল whom did Gandhi send a telegram to in Muzaffarpur and why? Answer হল Gandhi sent a telegram to Professor J.B. Kripalani of the Arts College in Muzaffarpur, whom he had seen at Tagore's Santiniketan school. Gandhi thought it would be advisable to go to Muzaffarpur, which was on the way to Champaran. 14 প্রশ্নটি হল why was Professor Malkani's action of offering shelter to Gandhi extraordinary? Answer হল Professor Malkani was a teacher in a government school. During those days, government employees were afraid to show sympathy to an Indian advocate, so it was extraordinary for him to offer shelter to Gandhi. 15 প্রশ্নটি হল why and when Gandhi declared the battle of Champaran is won? Answer হল the lawyers of Champaran had told Gandhi that if he was imprisoned, they would go home. Then Gandhi asked them that if they went home, who would fight for the poor indigo sharecroppers? The lawyers were ashamed. They thought that a stranger like Gandhi was ready to go to jail for the peasants. They too should not leave but join the fight. They told Gandhi that they were ready to go to jail. Then Gandhi said that the battle of Champaran is on.